মৰাণত প্ৰবীণ ক্ৰীড়াবিদ সমাজ সংগঠক অঞ্জলি চেতিয়াৰ উপজাদিন উদযাপন। অঞ্জলি চেতিয়া আধুনিক অসমৰ মূলাগাভৰু। ডক্টৰ দেৱব্ৰত শৰ্মা প্ৰথম অসমীয়া অভিধান প্ৰণেতা টাই পণ্ডিত টেঙাই মোহনৰ মৈদাম উদ্ধাৰকাৰী লুপ্তপ্ৰায় তৰাচিঙা বিহুৰ পুনৰ উদ্ধাৰকাৰী সমাজ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ অতি পৰিচিত নাম তথা অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ প্ৰাগ নিউজ চেনেলৰ প্ৰাণ প্ৰেৰণা সন্মান প্ৰাপক প্ৰবীণ ক্ৰীড়াবিদ মৰাণ জিমনাষ্টিক সন্থাৰ প্ৰতিষ্ঠাপক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ছোৱালী ক্ৰীড়া বিদ্যালয়ৰ খোৱাঙৰ চিৰঞ্জিতা মহিলা ক্ৰীড়া বিদ্যালয়ৰ প্ৰতিষ্ঠাতা সমাজসেৱী তথা সাংস্কৃতিক সংগঠক অঞ্জলি চেতিয়াৰ ৬৮ সংখ্যক উপজাদিনৰ লগত সংগতি ৰাখি আজি মৰাণ মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰত আয়োজিত অভিনন্দন গ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠানটি উদ্বোধন কৰি বিশিষ্ট চিন্তাবিদ তথা যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ দেৱব্ৰত শৰ্মাই তেখেতক আধুনিক অসমৰ মূলাগাভৰু বুলি অভিহিত কৰে। উল্লেখ্য যে প্ৰথম অসমীয়া অভিধানিক টেঙাই মোহনৰ পৰিণাতিনী অঞ্জলি চেতিয়াৰ বৰ্ণাঢ্য জীৱন আৰু বিস্তৃত কৰ্মৰাজি সামৰি প্ৰকাশ কৰা বক্তব্যত ডক্টৰ শৰ্মাই কয় যে সমাজ ক্ৰীড়া সংস্কৃতিৰ বিশাল পৰিসৰত অৱদান আগবঢ়োৱা চেতিয়াৰ দৰে নাৰী সমাজত খুবেই কমেহে দেখা যায়। বিশেষকৈ একেবাৰে সাধাৰণ অৱস্থাৰ পৰা জীৱনটোক সৰ্বোচ্চ পৰ্যায়লৈ উত্তৰণ ঘটাবলৈ সক্ষম হোৱা অঞ্জলি চেতিয়া নতুন প্ৰজন্মৰ বাবে আদৰ্শ আৰু অনুকৰণৰ প্ৰতীক। এগৰাকী ব্যক্তিক জীৱিত কালত এনেধৰণৰ সন্মান প্ৰদৰ্শন কৰাটো কমেহে দেখা যায়। মৰাণ অঞ্চলত এনে অনুষ্ঠান আয়োজন কৰি অঞ্জলি চেতিয়াক উপযুক্ত সন্মান প্ৰদৰ্শন কৰা কাৰ্যই সমাজখনত ইতিবাচক প্ৰভাৱ পেলাব। সমাজকৰ্মীগৰাকীৰ গুণগ্ৰাহী অনুৰাগীসকলৰ উদ্যোগত দিনজোৰাকৈ আয়োজিত অনুষ্ঠানটোৰ সঞ্চালনা কৰে অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাই। ৰাজুমণি চেতিয়াৰ সম্পাদনা কৰা অঞ্জলি চেতিয়াৰ অভিনন্দন গ্ৰন্থ সূৰ্যস্নাতা উন্মোচন কৰে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই। যুৱ কবি লেখক ধৰ্মকান্ত হাজৰিকা আৰু প্ৰদীপ বৰুৱাই আধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে বিশিষ্ট সাংস্কৃতিক গৱেষক পীতাম্বৰ টাইৰাই গগৈ, অৱসৰপ্ৰাপ্ত DSP শিলাপথাৰৰ মহেন্দ্ৰ গগৈ, বিশিষ্ট সাংবাদিক উৎপল বৰা, সাহিত্যিক পেঞ্চনাৰ ইলা বৰগোহাঁই, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন, বিশিষ্ট গৱেষক তথা চিন্তাবিদ ডক্টৰ গিৰীণ ফুকন, মৰাণ শাখা সাহিত্য সভাৰ সভাপতি নীলকান্ত গগৈ, টাই আহোম যুৱ পৰিষদৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সাংবাদিক যদুনাথপুৰী আদি বিভিন্নজনে সম্বৰ্ধনা গ্ৰহণ কৰি অঞ্জলি চেতিয়াই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানটোত ৩ কোটিৰো অধিক জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গ, অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে অঞ্জলি চেতিয়াক উপজাদিনৰ উলগ আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত উদ্যোক্তাসকলৰ হৈ ধৰ্মকান্ত হাজৰিকাই শলাগৰ শৰাই আগবঢ়ায়।